নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ কলা আৰু সংস্কৃতিৰ ওপৰত আমি প্ৰস্তুত কৰি লোৱা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। আমি যেতিয়া 2022 বৰ্ষৰ যিখন এছআই পেপাৰ আছিল, অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ যেতিয়া এছআই পেপাৰখন এনালাইচিছ কৰিছিলোঁ, তাত আমি দেখা পাইছিলোঁ অসমৰ কলা আৰু সংস্কৃতিৰ পৰা বহুকেইটা কুৱেশ্যন তাতে আহিছিল। সেইবাবে ভাবিছোঁ পৰীক্ষাৰ আগে আগে আমি কেইটামান গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰিম অসমৰ কলা আৰু সংস্কৃতিৰ ওপৰত। খুব গুৰুত্বপূৰ্ণ ছাবজেক্ট হয় অসম পুলিচৰ বাবে, এছআই বুলি নহয় ABUBৰ বাবেও সমানে গুৰুত্বপূৰ্ণ হয় এই ছাবজেক্টটো। তোমালোকে খুব ভালদৰে এই ছাবজেক্টটো পঢ়িব লাগিব। তেন্তে পলম নকৰি আজি আমাৰ কুৱেশ্যনখিনি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে ইয়াতে, হোৱেৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ চিটুৱেটেড। তোমালোকে হয়তো শুনিছা নতুনকৈ বনোৱা হৈছে এখন কলাক্ষেত্ৰ। এই শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি নাৰায়ণপুৰ। শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ অৱস্থিত লখিমপুৰৰ নাৰায়ণপুৰত। তাৰপিছত চাওঁ আমি, হুইচ অফ দি ফলোয়িং ইজ কনচিডাৰ্ড দি ছেকেণ্ড কাশী ইন আছাম। তলত উল্লেখ কৰা কোনখন ঠাইক দ্বিতীয় কাশী বুলি গণ্য কৰা হয়? গুৰুত্বপূৰ্ণ হয় আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি শ্ৰী সূৰ্য পাহাৰ। তাৰপিছত চাওঁ আমি, হোৱেৰ ইজ কালচাৰেল ইউনিভাৰ্চিটি অফ আছাম লোকেটেড। অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি মাজুলী। অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন অৱস্থিত মাজুলীত। লগতে তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকে আজি ডিছকাছ কৰা কুৱেশ্যনকেইটাৰ ভিতৰত কিমানটা কুৱেশ্যন এনচাৰ শুদ্ধকৈ ক'ব পাৰিলা। মই কোৱাৰ আগতে তোমালোকে এনচাৰটো ক'বলৈ চেষ্টা কৰিবা। তাৰপিছত চাওঁ আমি, মহামায়া থান ইজ চিটুৱেটেড ইন হুইচ প্লেচ। মহামায়া থান ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ধুবুৰী বগৰীবাৰীত। তাৰপিছত চাওঁ আমি, ইন হুইচ ইয়াৰ জ্যোতিচিত্ৰ বন এষ্টাব্লিছ। জ্যোতিচিত্ৰ বন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াতে 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব, অলপ টাইম দিছোঁ তোমালোকৰ বাবে যাতে মই কোৱাৰ আগতে তোমালোকে এনচাৰটো ক'ব পাৰা। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ 1961। 1961 চনত জ্যোতিচিত্ৰ বন প্ৰতিষ্ঠা কৰা হৈছিল। তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে, হুইচ এমং দি ফলোয়িং এৱাৰ্ডছ ৱাজ নট অন বাই ডক্টৰ ভূপেন হাজৰিকা। কুৱেশ্যনটোত কি কৈছে তোমালোকে ভালদৰে বুজি লোৱা। ডক্টৰ ভূপেন হাজৰিকাই তলত দিয়া বঁটাকেইটাৰ ভিতৰত কোনটো বঁটা লাভ কৰা নাছিল? এই কুৱেশ্যনটো এনচাৰ কৰিবৰ বাবে তোমালোকে জানিব লাগিব যে ভূপেন হাজৰিকাদেৱে কি কি বঁটা পাইছিল। যদি আমি চাওঁ, ভাৰত ৰত্ন ভূপেন হাজৰিকাই পাইছিল, পদ্মবিভূষণ ভূপেন হাজৰিকাই পাইছিল, পদ্মশ্ৰীও ডক্টৰ ভূপেন হাজৰিকাদেৱে লাভ কৰিছিল। আমি যদি চাওঁ এই অসম গৌৰৱটো তেখেতে পোৱা নাছিল, অৰ্থাৎ এটা নতুন এৱাৰ্ড হয়, বেছিদিন হোৱা নাই এই এৱাৰ্ডটো ঘোষণা কৰা। এই এৱাৰ্ডটো ডক্টৰ ভূপেন হাজৰিকাদেৱে পোৱা নাছিল। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, আছাম গৌৰৱ। তাৰপিছত চাওঁ আমি নেক্সটত কি দিয়া হৈছে, হু ৱাজ দি ফাৰ্ষ্ট ফিমেল মিউজিক ডাইৰেক্টৰ অফ এন আছামিজ ফিল্ম। অসমীয়া ফিল্মৰ প্ৰথম মহিলা সংগীত পৰিচালক কোন আছিল? এই কুৱেশ্যনটো আমি ডিছকাছ কৰিছিলোঁ এবাৰ। তোমালোকে কমেণ্ট কৰি জনাবা অসমীয়া ফিল্মৰ প্ৰথম মহিলা সংগীত পৰিচালক কোন আছিল? তোমালোক সকলোৰে পৰা এই কুৱেশ্যনৰ এনচাৰ আমি কমেণ্ট বক্সত বিচাৰিলোঁ। তাৰপিছত চাওঁ আমি, হুইচ আহোম কিং বুইল্ড ৰুদ্ৰেশ্বৰ দেৱালয়। ৰুদ্ৰেশ্বৰ দেৱালয় কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? তোমালোকক মই আগতেও কৈছোঁ এই কুৱেশ্যনটোৰ লগত লিংকেজ থকা কুৱেশ্যন আমাৰ 2022 বৰ্ষৰ এছআই এক্সামত আহিছিল আৰু তোমালোকে সেই কথাটো জানা। তোমালোকে চাই থবা অসমৰ যিবিলাক বিখ্যাত মঠ মন্দিৰ আছিল, সেই মঠ মন্দিৰবিলাকৰ লগত ৰিলেটেড থকা ৰজা মহাৰজাজনৰ বিষয়ে তোমালোকে জানি যোৱাটো অতি আৱশ্যক। ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ বহুত বেছি আছে। আৰু ৰুদ্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰাইছিল আহোম ৰজা প্ৰমত্ত সিংহই।
So option D is the correct answer. তাৰপিছত চাওঁ আমি who was the first president of অসম নাট্য সন্মিলন? অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? এটা স্পেলিং ভুল হৈ আছে, এই বস্তুখিনি তোমালোকে ইগনোৰ কৰিবা। অসম নাট্য সন্মিলনীৰ প্ৰথম সভাপতি আছিল অপশ্যন এ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তাৰপিছত চাম আমি হুইচ সত্ৰ ফেমাছ ফৰ মাছ মেকিং ট্ৰেডিশ্যন? মাছ মেকিং পৰম্পৰাৰ বাবে তলত উল্লেখ কৰা কোনখন সত্ৰ বিখ্যাত আছিল? একেবাৰে কমন কুৱেশ্যন। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি চামগুৰি। মাছ মেকিং পৰম্পৰাৰ বাবে বিখ্যাত আছিল সামগুৰি সত্ৰ। নেক্সট চাম আমি টিলিঙা মন্দিৰ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? টিলিঙা মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত? স্পেলিং ভুল হৈ আছে ইয়াতে। টিলিঙা মন্দিৰ অৱস্থিত অপশ্যন বি তিনিচুকীয়া জিলাত। তাৰপিছত চাম আমি উমানন্দ টেম্পল ইজ বিল্ড বাই। উমানন্দ মন্দিৰ তলত উল্লেখ কৰা কোনজন ৰজাই নিৰ্মাণ কৰাইছিল? এটা 4টা অপশ্যন আছে, একেবাৰে ইজি কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি গদাধৰ সিংহ। উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল গদাধৰ সিংহই। নেক্সট চাম আমি ফৰ মেকিং জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালা এষ্টাব্লিছ চিত্ৰবন ষ্টুডিঅ' এট। জয়মতী নিৰ্মাণৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্ৰবন ষ্টুডিঅ' ক'ত স্থাপন কৰিছিল? খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি ভোলাগুৰি টি ষ্টেট। গহপুৰৰ ভোলাগুৰি টি ষ্টেটত জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰিছিল। কিহৰ বাবে স্থাপন কৰিছিল? প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণৰ বাবে। তাৰপিছত চাম আমি কামাখ্যা টেম্পল ৱাজ ৰিকনষ্ট্ৰাক্টেড ডিউৰিং দি ৰুল অফ। কামাখ্যা মন্দিৰ কাৰ শাসনকালত পুনৰ নিৰ্মাণ কৰা হৈছিল? মনত ৰাখিবা, পুনৰ নিৰ্মাণৰ কথা ইয়াতে কোৱা হৈছে। আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি নৰনাৰায়ণ। কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল নৰনাৰায়ণৰ ৰাজত্ব কালত। তাৰপিছত চাম আমি নৱগ্ৰহ টেম্পল ইজ চিটুৱেটেড ইন হুইচ হিল। নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? এটা 3টা পাহাৰ দিয়া হৈছে আৰু ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ চিত্ৰাচল হিল। নৱগ্ৰহ মন্দিৰ অৱস্থিত চিত্ৰাচল পাহাৰত। তাৰপিছত চাম আমি ফৰ হুইচ মুভিজ ডক্টৰ ভূপেন হাজৰিকা অন নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেক্টৰ। মনত ৰাখিবা তোমালোকে, তলত উল্লেখ কৰা কোনখন চিনেমাৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? কি বঁটা লাভ কৰিছিল? শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা। আৰু এই ফিল্মখন কি আছিল? এই ফিল্মখন হ'ব অপশ্যন ডি চামেলি মেমচাহ। চামেলি মেমচাহৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। তাৰপিছত চাম আমি দ্য ৰুফ অফ হুইচ টেম্পল ৱাজ মেড অফ কপাৰ। তলত উল্লেখ কৰা কোনটো মন্দিৰৰ ছাল তামেৰে নিৰ্মিত আছিল? খুব গুৰুত্বপূৰ্ণ হয়। ইয়াৰ এনচাৰটো হ'ব, আমি অপশ্যনটো দেখিলেই গম পাওঁ, অপশ্যন চি তাম্ৰেশ্বৰী। তাৰপিছত চাম আমি হুইচ টেম্পল ৱাজ কনষ্ট্ৰাক্টেড বাই আহোম কিং ৰাজেশ্বৰ সিংহ। খুব গুৰুত্বপূৰ্ণ হয়। মই কৈছোঁ তোমালোকক, মঠ মন্দিৰসকলৰ লগত জড়িত থকা ৰজা মহাৰজাৰ কেইজনৰ বিষয়ে আমি জানিব লাগিব খুব ভালদৰে। সেইবাবে এই কুৱেশ্যনটো তোমালোকৰ বাবে আগবঢ়ালোঁ। একেবাৰে ইজি হয়, তোমালোকে হয়তো ক'ব পাৰিবা তলত উল্লেখ কৰা কোনজন ৰজাই ৰাজেশ্বৰ সিংহই তলত উল্লেখ কৰা কোনটো মন্দিৰ নিৰ্মাণ কৰাইছিল? সকলোৱে এই কুৱেশ্যনটোৰ এনচাৰ আমাক কমেণ্ট বক্সত জনাবা। তাৰপিছত চাওঁ আমি হুইচ সত্ৰ প্ৰাইমাৰীলি চেলিব্ৰেট হোলী। তলত উল্লেখ কৰা কোনখন সত্ৰত মূলতঃ হোলী উদযাপন কৰা হয়? খুব উলহ মালহেৰে উদযাপন কৰা হয় তলত উল্লেখ কৰা এখন সত্ৰত, আৰু সেই সত্ৰখন কি ইয়াতে সোধা হৈছে। আৰু সেই সত্ৰখন হৈছে অপশ্যন বি বৰপেটা সত্ৰ। বৰপেটা সত্ৰত মূলতঃ হোলী
খুব উলহ মালহে উদযাপন কৰা হয় তাৰপিছত চাম আমি হুইচ থান টেম্পল ইজ সিটুৱেটেড ইন অৰুণাচল প্ৰদেশ তলত উল্লেখ কৰা কোনখন থান বা মন্দিৰ অৰুণাচল প্ৰদেশত অৱস্থিত আমি গোটেইখন চাই লওঁ তোমালোকে চালে গম পাবা মালিনী থান তাম্ৰেশ্বৰী মন্দিৰ শুক্ৰেশ্বৰ মন্দিৰ আৰু অশ্বকান্ত মন্দিৰ আমি যদি ভালদৰে চাওঁ আমি দেখাই পাম মালিনী থানখন অৰুণাচল প্ৰদেশৰ লিখাবালিত অৱস্থিত সো অপশন এ ইজ দা কাৰেক্ট এনসাৰ তাৰপিছত চাওঁ আমি হুইচ ইজ দি স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন দা ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ তলত উল্লেখ কৰা কোনটো সকলোৱে জানো পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপটো হৈছে অপশন ডি উমানন্দ তাৰপিছত চাওঁ আমি হুইচ ইজ ট্ৰেডিশ্যনেল বড়ো ফেষ্টিভেল তলত উল্লেখ কৰা কোনটো পৰম্পৰাগত বড়ো উৎসৱ এনেধৰণৰ কুৱেশ্যন যোৱাবাৰ অৰ্থাৎ 2022 বৰ্ষৰ এছআই এক্সামত অহা দেখা গৈছিল তোমালোক মনত ৰাখিবা পৰম্পৰাগত বড়ো উৎসৱটো হৈছে অপশন সি বৈশাগু তাৰপিছত চাওঁ আমি ইন 1656 AD হুইচ টেম্পল ৱাজ বুইল্ড বাই কোচ কিং নৰনাৰায়ণ 1656 AD অৰ্থাৎ খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণে তলত উল্লেখ কৰা কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল অলৰেডি আমি এবাৰ ডিসকাস কৰি আহিলো এই বিষয়ে আৰু মন্দিৰটো হ'ব কামাখ্যা মন্দিৰ কোচ ৰজাৰ নৰনাৰায়ণৰ ৰাজত্বকালত কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল তাৰপিছত চাওঁ আমি কোৱেশ্যনটো খুব মন দি চাবা তোমালোকে নৰকাসুৰ কনষ্ট্ৰাক্টেড দি ষ্টোন ষ্টেপ কানেক্টিং টু হুইচ টেম্পল উইদিন এ সিংগল নাইট নৰকাসুৰে তলত উল্লেখ কৰা কোনটো মন্দিৰ সংযোগ কৰাৰ শিলৰ যিবিলাক খটখটি আছিল সেই খটখটিসমূহ একে ৰাতিৰ ভিতৰতে নিৰ্মাণ কৰিছিল কুৱেশ্যনটোত অলপ ভুল হৈ আছে কুৱেশ্যনটো ইগনোৰ কৰিবা আৰু সেই মন্দিৰটো হৈছে কি বাৰু অপশন এ কামাখ্যা মন্দিৰ নৰকাসুৰে কামাখ্যা মন্দিৰৰ ওপৰলৈ উঠা যিবিলাক খটখটি আছে সেই খটখটিসমূহ এৰাতিৰ ভিতৰতে নিৰ্মাণ কৰিছিল তাৰপিছত চাওঁ আমি হোৱাট ইজ গুমৰা গুমৰা কি গুমৰা হৈছে এটা ডান্স ফৰ্ম তাৰপিছত চাওঁ আমি জোনাকী মেগাজিন ৱাজ পাব্লিছড ইন জোনাকী আলোচনীখন কেতিয়া প্ৰকাশ কৰা হৈছিল অৰ্থাৎ প্ৰকাশিত হৈছিল ইয়াৰ এনসাৰটো হ'ব 1889 এই কুৱেশ্যনটো আমাৰ বহুকেইটা অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখা গৈছিল সেইবাবে ইয়াতে ইনক্লুড কৰি দিছো ইয়াৰ লগত দুটা পইণ্ট দি গ'লো সেইটো তোমালোকে মন দি চাবা এটা হৈছে জোনাকী ৱাজ এন আছামিজ লেংগুৱেজ মেগাজিন পাব্লিছড ফ্ৰম কলকাতা ইন 1889 জোনাকী মেগাজিনখন প্ৰকাশ কৰা হৈছিল ক'ৰ পৰা কলকাতাৰ পৰা আৰু চনটো যদি সোধে আমাক 1889 অৰ্থাৎ 1889 চনত তাৰপিছত চাম আমি দ্য ফাৰ্ষ্ট এডিটৰ অফ দি মেগাজিন ৱাজ চন্দ্ৰ কুমাৰ আগৰৱালা আহি থাকে একেবাৰে এক্সামত মনত ৰাখিবা তোমালোকে জোনাকী মেগাজিনখনৰ সম্পাদক আছিল অৰ্থাৎ ফাৰ্ষ্ট এডিটৰ আছিল চন্দ্ৰ কুমাৰ আগৰৱালা তাৰপিছত চাম আমি হুইচ ৰিভাৰ ইজ কনচিডাৰ্ড দি লাইফলাইন অফ আছাম তলত উল্লেখ কৰা কোনখন নদীক অসমৰ জীৱন ৰেখা বুলি গণ্য কৰা হয় একেবাৰে ইজি হয় অপশ্যন দুটা চালে আমি গম পাম ব্ৰহ্মপুত্ৰ নদীখনক অসমৰ জীৱন ৰেখা বুলি গণ্য কৰা হয় নেক্সট চাম আমি দ্য ট্ৰেডিশ্যনেল আছামিজ boat race is known as পৰম্পৰাগত অসমীয়া নাও খেলক দূৰ নহ'ব এইটো কি নামেৰে জনা যায় তোমালোকে জানা নাই বাৰু তোমালোকে কমেণ্ট কৰি জনাবাচোন পৰম্পৰাগত যি অসমীয়া নাও খেল হয় সেই নাও খেলক কি নামেৰে জনা যায় তাৰপিছত চাওঁ আমি হোৱাট ইজ দি ট্ৰেডিশ্যনেল আছামিজ ৰাইচ বিয়েৰ কল্ড পৰম্পৰাগত অসমীয়া ৰাইচ বিয়েৰক কি বুলি কোৱা হয় আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন সি আপং পৰম্পৰাগত অসমীয়া ৰাইচ বিয়েৰক কোৱা হয় আপং বুলি নেক্সট চাওঁ আমি হুইচ লিটাৰেৰী ফেষ্টিভেল ইজ চেলিব্ৰেটেড এনুৱেলি ইন আছাম তলত উল্লেখ কৰা কোনটো সাহিত্য উৎসৱ প্ৰতি বছৰে পালন কৰা হয় অসমত আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন সি ব্ৰহ্মপুত্ৰ লিটাৰেৰী ফেষ্টিভেল এই ব্ৰহ্মপুত্ৰ লিটাৰেৰী ফেষ্টিভেলটো প্ৰতি বছৰে অসমত উদযাপন কৰা হয়
তাৰপিছত চাওঁ আমি পকি ৱাজ দি বাৰ্থ প্লেচ অফ হুইচ কালচাৰেল আইকন পকি কোনজন সাংস্কৃতিক আইকনৰ জন্মস্থান আছিল ইয়াতে 4টা অপচন আছে ইয়াৰ এনসাৰটো হ'ব অপচন সি জ্যোতিপ্ৰসাদ আগৰৱালা পকি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আছিল মনত ৰাখিব তোমালোকে তাৰপিছত চাওঁ আমি ইন হুইচ ইয়াৰ ৱাজ দি ফাৰ্ষ্ট মোবাইল থিয়েটাৰ ফ্ৰম ইন আসাম কোন চনত অসমত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ গঠন হৈছিল এটা 4টা অপচন আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ 1963 1963 চনত অসমত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ গঠন হৈছিল নেক্সট চাম আমি Where did Shankardev establish the first সত্ৰ শংকৰদেৱে প্ৰথম সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল এটা 4টা অপচন আছে 4টা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ বৰদোৱা শংকৰদেৱে প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰিছিল বৰদোৱাত নেক্সট চাম আমি ফাৰ্ষ্ট সেক্ৰেটাৰী অফ আসাম সাহিত্য সভা ৱাজ অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল আমি সকলোৱে জানো অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা কিন্তু এক্সামত কেতিয়াবা আহিব পাৰে অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল আৰু অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিল অপচন বি শৰৎ চন্দ্ৰ গোস্বামী নেক্সট চাওঁ আমি ফাৰ্ষ্ট আছামিজ নভেল ৰিটেন বাই পদ্মনাথ গোহাঁই বৰুৱা ইজ পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰথম অসমীয়া উপন্যাস তলত উল্লেখ কৰা কোনখন এটা 4টা অপচন আছে আৰু এই অপচনকেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন বি ভানুমতি পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰথম অসমীয়া উপন্যাসখন হৈছে ভানুমতি লগতে তোমালোকক এটা কোৱেশ্চন দি গলো তোমালোকে কমেন্ট কৰি জনাবাচোন বাকি যিকেইটা অপচন আছে ধৰি লোৱা মিৰি জীয়ৰী দেওলাংখুই আৰু মাকাম এইকেইখন কাৰ উপন্যাস আছিল গোটেইকেইখনে খুব গুৰুত্বপূৰ্ণ হয় ইয়াৰ ওপৰতো কেতিয়াবা কোৱেশ্চন আহিব তোমালোকে কমেন্ট কৰি জনাবা মাকাম দেওলাংখুই মিৰি জীয়ৰী এইকেইখনৰ ৰাইটাৰ কোন হয় এই দেওলাংখুইখনৰ ওপৰত হয়তো এডিআৰই এটা কোনোবা এটা এক্সামত আহিছিলে কোৱেশ্চন তোমালোকে কমেন্ট কৰি জনাবা তাৰপিছত চাম আমি দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পোয়েম বন কুঁৱৰী ৱাজ ৰিটেন বাই প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বন কুঁৱৰী কোনে ৰচনা কৰিছিল আমি গম পালো প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হৈছে বন কুঁৱৰী আৰু এই বন কুঁৱৰী ৰচনা কৰিছিল অপচন বি চন্দ্ৰকুমাৰ আগৰৱালাই নেক্সট চাম আমি দ্য ফাৰ্ষ্ট আছামিজ সনেট প্ৰিয়তমাৰ চিঠি ৱাজ ৰিটেন বাই প্ৰথম অসমীয়া সনেট হৈছে কি প্ৰিয়তমাৰ চিঠি স্পেলিং ভুল হৈ আছে এই প্ৰিয়তমাৰ চিঠিখন কোনে ৰচনা কৰিছিল এটা 4টা অপচন আছে ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব হেমচন্দ্ৰ গোস্বামী প্ৰথম অসমীয়া সনেট প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে অপচনত কিন্তু হেমচন্দ্ৰ বৰুৱাও থাকিব তোমালোকে কনফিউজ নকৰিবা প্ৰিয়তমাৰ চিঠিখন ৰচনা কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে আজিলৈ ইমানখিনি আছিল আজি আমি ডিসকাস কৰিলো আসাম আৰ্ট এণ্ড কালচাৰৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ আগন্তুক দিনত আমি ট্ৰাই কৰিম আসাম আৰ্ট এণ্ড কালচাৰৰ ওপৰত মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কিছু লৈ আহিবৰ বাবে